ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আজি আপোনালোকে ধুনীয়াকৈ ট্ৰেডিং কৰি ভাল টকা যাতে আপোনালোকে উপাৰ্জন কৰে তাকে আমি কামনা কৰোঁ। বিকজ কালি যোনখিনি লেভেল দিয়া আছিলে একজেক্টলি লেভেল টু লেভেল কি ধুনীয়া কাম কৰিছে। কালি যোনখিনি লেভেল দিছিলোঁ আজি কি ধৰণে কাম কৰিলে এখন ফটো আপোনালোকৰ স্ক্ৰীণত লগাই দিম, আপুনি এবাৰ চেক কৰি ল'ব। নেক্সট এতিয়া কাইলৈ কি ধৰণে আমি ট্ৰেডিং কৰিব লাগিব আৰু কাইলৈ হৈছে বেংক নিফটি আৰু এক্সপায়াৰী। বেংক নিফটিৰ বিষয়ে মই আপোনালোকক সকলোবোৰ বস্তু দিম। এতিয়া নিফটিৰ কাৰণে কাইলৈ কোনখিনি জোনত ট্ৰেড কৰাটো ভাল হ'ব বা কোনখিনি ট্ৰেড কৰাটো বেয়া হ'ব সেইটো চাই লওক। কাইলৈ নিফটিৰ কাৰণে 22,181ৰ ওপৰত 22,125 এই জোনটো অলপ গড়বড়ি জোন, এইটো জোনত ট্ৰেড কৰাটো এভইড কৰক, ঠিক আছে। একেবাৰে আপুনি ট্ৰেড প্লেন আপ কৰক 22,125ৰ ওপৰত। তাৰ ওপৰত টাৰ্গেট পাম 22,177, তাৰ ওপৰত টাৰ্গেট পাম 22,222, ঠিক আছে। আৰু ডাউন চাইডৰ কাৰণে যদি মই ট্ৰেড প্লেন আপ কৰিবলৈ যাওঁ তেতিয়া তলফালে টাৰ্গেট যদি ব্ৰেকডাউন হয় 22,005, এই লেভেলটো যদি ব্ৰেকডাউন হয় আমি এটা ফল দেখা পাম 21,962লৈ। এতিয়া মই ইয়াত ব্ৰেক হ'লে ফল কিয় দেখা পাম কৈছোঁ যে এইটো বিকজ তাৰ যোনটো তলৰ লেভেল আছিলে এই তলৰ লেভেলটো এবাৰ ৰিট্ৰেচ কৰিলে, এইটো অলপ উইক বনাই থৈ গ'ল। আজি যিহেতু উইক মানে অলপ দুৰ্বল বনাই থৈ গ'ল, ঠিক আছে। এতিয়া কাইলৈ যদি সেই ওপৰৰ লেভেলটো যোনটো কৈছোঁ 22,005ক যদি ব্ৰেক কৰে আৰু যদি শ্বাৰ্প চেলিং আহে তেতিয়াহ'লে এবাৰতে গোটেই গেপটো ফিল আপ কৰি দিব পাৰে, তাৰ সম্ভাৱনা পচিবিলিটি অলপ বেছি দেখা যায়, ঠিক আছে। আৰু মোৰ ভিউ কাইলৈ মতে মই ডাউন ট্ৰেণ্ডৰ ভিউৱে ৰাখিম, কিয়নো গেপ ফিল কৰিবলৈ আছে আৰু বহুত ভাল জেগাত কিছুমান বায়াৰ বহি আছে, সিহঁতক খাবলৈ আছে, সেই বায়াৰখিনিক মাৰিবলৈ আছে, ঠিক আছে। চ' নেক্সট ডাউন ট্ৰেণ্ডৰ কাৰণে ট্ৰেড কৰিব 21,962, তাৰ তলত ট্ৰেড কৰিব 21,911। এইখিনি ডাইৰেক্ট লেভেল টু লেভেল টাৰ্গেট হিচাপে ল'ব। তাৰ তলত যদি যায় 21,862। আৰু এইখন হৈছে নিফটি। এইখন একজেক্টলি মোৰ চাৰ্টত যোনটো লাগি আছে, যদি আপোনাক ৰেডিমেডকৈ লাগে মই লিংক এটা দি দিম, ঠিক আছে। ডেছক্ৰিপশ্যনত যাওক, লিংকটো পাব, লিংকটোত ক্লিক কৰি দিলে মোৰ চাৰ্টখন আপোনাৰ তাত ওলাই যাব একজেক্টলি, ঠিক আছে। লেভেলখিনি মাৰ্ক কৰি ল'ব পাৰিব। এতিয়া বেংক নিফটিৰ কাৰণে মই চাই লওঁ, বেংক নিফটিৰ কাৰণেও আপোনালোকক মই বনাই দিওঁ। কাইলৈ বেংক নিফটিৰ কাৰণে হিৰ' লেভেল ক'ত হ'ব পাৰে। বেংক নিফটিৰ কাৰণে আমাৰ বহুত ইম্পৰ্টেণ্ট লেভেল এটা মই ইয়াত দেখা পাইছোঁ। অ'কে, বেংক নিফটিৰ কাৰণে আমাৰ এটা ইম্পৰ্টেণ্ট লেভেল ইয়াত হৈ যাব 28,205, বহুত ইম্পৰ্টেণ্ট লেভেল। ইয়াক যদি ব্ৰেক কৰে আমি এটা ফাষ্ট মোমেণ্টাম আপ চাইডৰ কাৰণে দেখা পাম, ঠিক আছে। আৰু আজি বেংক নিফটিয়ে এটা যোনডোখৰ আৰম্ভ হৈছিলে অলমষ্ট সেই জোনৰ ওচৰতে আজি ক্লজিং দিলে, ঠিকে আছে। কাইলৈ মোমেণ্টাম দিয়াৰ এটা প্লেনিং কৰিছে। আৰু বেংক নিফটিৰ কাৰণে ডাউন ট্ৰেণ্ডৰ ট্ৰেণ্ডটো হৈ গ'ল 28,023, ঠিক আছে। 28,200 ওপৰত গ'লে আপ ট্ৰেণ্ড মোমেণ্টাম, 28,023 তলত গ'লে 15 মিনিট কেনেলে ক্লজিং ডাউন চাইড মোমেণ্টাম এটা আমি হিৰ' হিচাপে প্লেন আপ কৰিব পাৰিম। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিলে, আশা কৰোঁ আপোনালোক ভাল পালে। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং। আৰু যদি ছাবস্ক্ৰাইব কৰি দিয়ক, 50,000 হ'লে কিছু ছাবস্ক্ৰাইবাৰ্ছৰ কমি হৈ আছে, পূৰা কৰি দিয়ক। এক্সাইটিং কিবা এটা প্লেন আপ কৰি আছোঁ। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং।